অসম চৰকাৰৰ এজন মই বিধানসভাৰ সদস্য হিচাপে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো যে মই যি ভাবি আহিছিলো বহু ঠাইত বিশ্বসভা অনুষ্ঠান পাতিছে কি কৰিছো দাদা আমি গধূলি অনুষ্ঠান পাতিছো কি সাংস্কৃতিক অনুষ্ঠান ভাল কথা অতি উত্তম কিন্তু আপোনালোকে যি এটা অনুষ্ঠান ইয়াত পাতিছে ইয়াত কোনো বাহ্যিকতা নাই কিন্তু যিসকল ব্যক্তি ইয়াত বহিছে সেই ব্যক্তিয়ে নমস্য ব্যক্তিসকলক দেখিলে অনুধাৱন কৰিব পাৰিব ইয়াৰ ৰাইজে যে প্ৰকৃত বিশ্বসভাক স্মৰণ কৰা যদি এটা অনুষ্ঠান আছে ইয়াত থকা আজি সন্মানীয় ব্যক্তি বিভিন্ন ফেটাৰ্নিটি অকল এজন পাতিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কিন্তু তাৰ লগত প্ৰত্যেকজন কোনোবা দামোদৰ দেৱ সংঘৰ লগত জড়িত কোনোবা পুৰোহিত সমাজ আছে কোনোবা আমাৰ পিতৃস্বৰূপসকল আছে কোনোবা সাধাৰণ নাগৰিক আছে কোনোবা বিশ্বসভাক ভাল পোৱা অসমীয়া জাতিক ভাল পোৱা প্ৰকৃত ব্যক্তিসকলে আজি ইয়াত উপস্থিত যাৰ যিসকল ৰাজনীতিৰ ঊৰ্ধত থাকি অসমীয়া হিচাপে আমি পৰিচয় দিব পৰা যদি অসমীয়া আছো এইসকল নমস্য ব্যক্তি মই আপোনালোকৰ প্ৰতি মোৰ শত শত প্ৰণাম আৰু মই আপোনালোকক আজি ধন্যবাদ জ্ঞাপন কৰিছো সম্পূৰ্ণ বাহ্যিকতা বাদ দি ইয়াৰ ওপৰত এখন আলোচনা চক্ৰ পাতিছে আৰু ভৱিষ্যত প্ৰজন্মই এইটোত যেতিয়ালৈকে আগভাগ নল'ব আমাৰ নতুন প্ৰজন্মই আমি প্ৰকৃত বিশ্বসভাৰ যি তেখেতৰ কৰ্মৰাজি আছিল তেখেতৰ যি অধ্যয়ন আছিল তেখেতসকলে যিটো আমাক অসমীয়া হিচাপে প্ৰতিষ্ঠা কৰি গ'ল সেইটো আমাৰ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে প্ৰত্যেকজন সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ এক গুৰু দায়িত্ব আছে আৰু আজি অসমীয়া হিচাপে আমি এতিয়াও অসমীয়াৰ সংজ্ঞা বিচাৰি আমি হাবাথুৰি খাই থাকিবলগীয়া হয়